These are a very different kind of mentality. How can BJP RSS people mean Hindu people? Will a Hindu people basically slaughter a cow and then they will put a part of it in the temple? What about the remaining part of the cow? Where it will go? So we recovered all this part of a cow or part of the beef immediately after the Eid, next day of the Eid. Even the local people has admitted that it is some of our misguided youth has done that. So I don't know why Congress is trying to protect those elements. This is the typical work of Rahul Gandhi. They always want to protect communal element and they don't want social harmony among the people. এটোটো পাৱাৰ গ্ৰিডৰ কাৰণে মাটি লাগে এটোটো হৈ থাকে তেওঁলোকে পইচাও পাব আমাৰ গুৱাহাটীত যেটো পাৱাৰ গ্ৰিড ষ্টেচন আছে সেইটো ষ্টেচন দি নতুন পাৱাৰ দিব নোৱাৰে গুৱাহাটীত গতিকে গুৱাহাটীখনত যদি সেই মাটিখিনি নতুন আৰু এটা ষ্টেচন নলগাও তেতিয়ালে গ্ৰিডটো কলাপস হৈ যাব একাৰণে এটো পাব্লিক ইন্টাৰেষ্টত কিন্তু তেওঁলোকে কিবা এইবোৰ বহুত ধনী ধনী মানুহ গতিকে এইবিলাকৰ বিষয়ে বাতৰি কাকতত লিখিব নালাগে আৰু পইচাও পাব কোটি টকাৰ ওপৰত কৰিলে হেতু কোনো আমাৰ ভূমিহীন মানুহ টাইপ যেটো নিউজ বনাই দিছে এটো ভূমিহীন মানুহৰ কথা নহয় তাতো আমাৰ নিপেন্দাছৰে মাটি আছে তাৰ ভিতৰত যোনে সমাজ কল্যাণ বিভাগত কাম কৰিছিল পুঁজিপতিতকৈ পুঁজিপতি গতিকে এই বিষয়টো একেবাৰে মানে শ্ৰমজীৱী মানুহ টাইপ নিউজটো বনাই দিছে কোন পেপাৰত প্ৰতিদিনৰ মাটি তাতি আছিল নেকি বিচিপিএলক লৈ দীঘলীয়াকৈ আমি আলোচনা কৰি আছো অনুষ্ঠানটোৰ এটা সংকট আছে তেওঁলোকৰ কেইবাটাও সমাধান আছিল উৰিষ্যাত এটা মাটি লাগে বুলি কৈছিল পাৰাদীপত মই নিজে লাগি আছো পাৰাদীপত মাটিটো দিবৰ কাৰণে CISFৰ জায়গাত অসম পুলিচক ৰাখিব লাগে বুলি কৈছিল যাতে প্ৰায় 8-9 কোটি টকা বাছি যায় তাৰো আমি ইতিমধ্যে নিৰ্দেশনা দিছো আৰু ইয়াতে ফিনিশ প্ৰডাক্ট বনাবৰ কাৰণে ৱালস্পুন বুলি গ্ৰুপ এটাইও গ্যাস কেকাৰ লগত এতিয়া কথা পাতি আছে যাতে বিচিপিএলৰ ভিতৰতে ফিনিশ প্ৰডাক্ট বনাব পাৰে যাৰ ফলত উদ্যোগটো আৰু শক্তিশালী হ'ব কিন্তু বৰ্তমান যি ধৰণে গ্যাস কেকাৰ স্থাপন হৈছে চৰকাৰে ৰাজসাহায্য দি নাথাকিলে ই বন্ধ হৈ যাব বৰ্তমানটো চৰকাৰে দি আছে এই সময়ছোৱাৰ ভিতৰতে ইয়াৰ কিবা স্থায়ী কথাটা আমি ভাবিব লাগিব নুমলীগড় অইল ইণ্ডিয়া সকলোৰে লগত মই কথা পাতি আছো কিবা এটা ৰাস্তা উলিয়াব লাগিব কিন্তু অন্তত কেইবছৰমান চিন্তা নাই যেহেতু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ দুইটা ইয়াক যি লছ হয় আমি বহন কৰি আছো কিন্তু এটা সময়ত ইয়াত অসুবিধা হ'ব স্যাৰ এনডিউলৰ কোম্পানী সাবাগিছবিলাকৰ অৱস্থাটো বৰ ইতিমধ্যে আমি ব্যৱস্থা লৈছো যদি এন্ড্ৰইলে চলাব নোৱাৰে চৰকাৰে বাগান কেখন বিক্ৰী কৰি দিব তাৰ কাগজ পত্ৰৰ কাম ইতিমধ্যে বহুতখিনি আগবাঢ়ি গৈছে দেখোন এই সিটি হস্পিটালৰ আধাৰবিলাক কৰিলে কিন্তু জন ভেৰিফাইড মেডিকেল স্কুলখনৰ কেম্পাছতে আছে নামাকৰণটো ভেৰিফাইড মেডিকেল কৰাত মোৰ একো নাই কিন্তু মই আৰু কি আছে থলুৱা কৰি গৈ আছো আৰু বস্তুখিনি মানে আমাৰ কি হ'ল এটা 75 ইয়াৰ্স যেতিয়া ভাৰত পাৰ হ'ল তেতিয়া এটা লাহে লাহে মানুহৰ মনত এটা হৈছিল যে সব থলুৱা হৈ যাও গোটেইবিলাক আমাৰ নাম ধাম কাম যেনেকে প্ৰধানমন্ত্ৰী জাগাটোৰ নাম আছিল ৰেস কোৰ্স ঐতিহ্যমণ্ডিত নাম আছিল তেওঁ কৰ্তব্য পথ কৰি দিলে গতিকে ডিব্ৰুগড় ৰাইজে যদি বিচাৰে মোৰ কৰি দিয়াতে আপত্তি নাই কিন্তু আমি লাহে লাহে কাৰণ এই গোটেইবিলাকত যদিও নামত ধৰক কটন কলেজে ভাল ঐতিহ্যমণ্ডিত কিন্তু তাত কৰবাত এটা ঔপনিবেশিকতা বাদৰো গুণ থাকে একাৰণে এইবিলাক বহুত ৰাষ্ট্ৰজুৰি ডিবেট হৈ আছে বৰ্তমান যে নামবোৰ থাকিব লাগে নালাগে বহুত বিলাক ডিবেট সোশ্যাল মিডিয়াটো পাব ডিব্ৰুগড় ৰাইজে যদি মোক মেমৰেণ্ডাম দিয়ে মই কৰি দিম মোৰ এই ক্ষেত্ৰত নিজৰ কোনো মত নাই আপোনালোকে দুটা প্ৰজেক্ট আধৰুৱা হৈ ৰৈ আছে এটা হ'ল আপোনাৰ টি মিউজিয়াম আৰু এটা হ'ল সায়েন্স সেন্টাৰ আৰু টি মিউজিয়ামটোত এইটোৱে কথা যে টি মিউজিয়ামটোত আমাক আৰু অলপ পইচা লাগে আৰু অলপ ডাঙৰ কৰি তেওঁলোকে এস্টিমেটখন বনাই আছে
গতিকে টি মিউজিয়ামটো হৈ যাব সায়েন্স মিউজিয়ামত কন্ট্ৰাক্টৰজন সামহাউ স্লো হৈ আছে আমি কামটো কেনসেল কৰি নতুন কন্ট্ৰাক্টৰ এজনক দিব লাগিব স্যাৰ মিচিং আৰু নোয়াগছৰ অটোনমাছৰ কাউন্সিলৰ ইলেকশ্যনৰ দিনটো পাৰ হৈ গ'ল কেতিয়াবা কি বৰ্তমান আমি সেপ্টেম্বৰত বড়োলেণ্ড অক্টোবৰত আমি শিলচৰ পাতিম নৱেম্বৰত আমি ভাবি আছো নৱেম্বৰ ডিসেম্বৰত মিচিং আৰু সোণোৱাল আমি পাতিবৰ বাবে আমি এটা এজেন্ডা এটা বনাই ৰাখিছো কিন্তু বিটিসিৰ ইলেকশ্যনটো বহুত ডাঙৰ ইলেকশ্যন গতিকে বিটিসিটো আমি সেপ্টেম্বৰত পাতিব লাগিব মটক আৰু মৰাণৰ এটা সংশোধনী হ'ব যে সেই কাউন্সিলত অকল মটক আৰু মৰাণ মানুহে ভোট দিব নহলে এটা মানে বিতৰ্ক হৈ যায় চাহ বাগিচাৰ মানুহ কৰবাত আহোম মানুহ তেওঁলোকেও ভাবে যে আমি মটক কাউন্সিলত গুচি গলো নেকি সেই বিতৰ্কটো অৱসান ঘটাবৰ কাৰণে কেইবা লানিও আমাৰ আলোচনা হ'ল এতিয়া এটা সিদ্ধান্ত হৈছে যে মটক কাউন্সিলত অকল মটক মানুহে ভোট দিব মৰাণ কাউন্সিলত মৰাণ মানুহে ভোট দিব মই ভাবো যে এই মাহৰ কোনোবা এখন কেবিনেটতে হি এপ্ৰুভ হ'ব এতিয়া সমস্যাটো যাতে এইবিলাক সেনসিটিভ জায়গা কিবা এটা কাম জলদি কৰিব গৈ যাতে কোনো কাজিয়া পেছালত না যাও সেইকাৰণে আমি অলপ লাহে লাহে আলোচনা কৰি আছো যেহেতু এইবিলাক এনেকুৱা কথা নহয় যে আজি নকৰিলে ৰাতিপুৱাই ৰেল গাড়ীখন মানে মিস কৰি যাম তেনেকুৱা কথা নহয় প্ৰতিটো সম্প্ৰদায়ৰ মাজত বুজাবুজিটো অব্যাহত ৰাখাটো আটাইতকৈ বেছি প্ৰয়োজনীয় এতিয়া প্ৰায় হৈ গ'ল আজি ৰাতিপুৱা মই কথা পাতিছো গতিকে এতিয়া এখন এমএন হ'ব তাত মৰাণ মানুহে ভোট দিব মটক মানুহে ভোট দিব মৰাণ পৰিয়ালবিলাকহে কাউন্সিলত আহিব মটক পৰিয়ালবিলাকহে কাউন্সিলত আহিব বাকি কোনো কাউন্সিলত নাহে গৈয়ে যেতিয়া মই পুৰি ডাঙৰীয়াৰ লগত ভিসি এখন কৰিম তেতিয়া গোটেই কথাখিনি আৰু পৰিষ্কাৰ হ'ব তেতিয়া মই অহাকালি বা গধূলি মোৰ টুইটত আপোনালোকক গোটেই কথাখিনি জনাব পাৰিম কিন্তু আমেৰিকাৰ পৰা এজন বিশেষজ্ঞ তেওঁলোকে অনাৰ যিটো প্ৰস্তাৱ দিছে তাকো মই ফলো আপ কৰিম আৰু মানুহখিনিক যাতে কোনো কাৰণতে পৰিবেশটো বেয়া নহয় বা মানুহখিনিৰ ক্ষতি নহয় তাৰ বাবে ব্যৱস্থা লম আৰু অহা কালি বা পৰহি পৰিস্থিতি নিৰীক্ষণ কৰি থাকিম আৰু দৰকাৰ হলে মই আকৌ এবাৰ শিৱসাগৰলৈকে আহিম আপোনালোকে যদি কিবা সুধিব খোজে সুধিব পাৰে তাৰ আগতে মই ডিব্ৰুগড়ৰ লগত জড়িত এটা সৰু খবৰ এটাও দি দিওঁ বহু দিনৰ পৰা ডিব্ৰুগড়ৰ ৰাইজে এটা বস্তু দাবী কৰি আছিল যে ৰাতিপুৱাৰ ভাগত গুৱাহাটীলৈকে এখন ফ্লাইট যাব লাগে যোৱাকালি ইণ্ডিগোৱে এনাউন্স কৰিছে যে 20 সেপ্টেম্বৰৰ পৰা গুৱাহাটী ডিব্ৰুগড়ৰ মাজত এখন মৰ্নিং ফ্লাইট চলিব বাকি ফ্লাইটবিলাক একেই থাকিব এখন অতিৰিক্ত মৰ্নিং ফ্লাইট সেপ্টেম্বৰ 20 তাৰিখৰ পৰা ডিব্ৰুগড় গুৱাহাটীৰ মাজত চলিব গুৱাহাটী ডিব্ৰুগড় ডিব্ৰুগড় গুৱাহাটী ঠিক একেধৰণে 20 সেপ্টেম্বৰৰ পৰা গুৱাহাটী শিলচৰ শিলচৰ গুৱাহাটীৰ মাজত এখন মৰ্নিং ফ্লাইট চলিব দিল্লী আৰু যোৰহাটৰ মাজত ডাইৰেক্টলি এখন নতুন ফ্লাইট 20 সেপ্টেম্বৰৰ পৰা চলিব আৰু গুৱাহাটী আৰু নবী মুম্বাই যেটো মুম্বাই নতুন এয়াৰপোৰ্ট আছে তাতো তেওঁলোকে অক্টোবৰ নৱেম্বৰৰ পৰা এখন নতুন ফ্লাইট আৰম্ভ কৰিব তাৰ ডেট যদিও তেওঁলোকে এতিয়াও দিয়া নাই কাৰণ তাতো এয়াৰপোৰ্টটো এতিয়ালৈকে ৰেডি হৈ উঠা নাই কিন্তু তিনিখন নতুন ফ্লাইট দিল্লী যোৰহাট September 20 additional daily early morning flights Guwahati Silchar Guwahati Dibrugarh এইখিনি আপোনালোকে নতুনকৈ পাব বিশেষকৈ ডিব্ৰুগড়ে পাব এইখিনি এটো এটা ভাল খবৰ আছিল মই আপোনালোকক জনালো অহা মাহত মই আকৌ আহিম আৰু কেইবাটাও অহা মাহতো ডেভেলপমেন্ট কাম থাকিব আৰু অহা মাহতো মই 4 দিন থকাকৈ আহিম তেতিয়া স্যাৰ আপডেটটো লৈছে ঠিক আছে মই চেষ্টা কৰিম ৰাতিৰ কাৰণে চেষ্টা কৰিম মোক একেদিন ইয়াত আহোঁতে দিনৰ কথা ৰাতিপুৱাৰ কথা কৈ আছিল কাৰণে মই ৰাতিপুৱাটো কৰি দিলো ইভিনিংটো হ'ব আৰু এটা কথা আজি জ্যোতিপ্ৰসাদ ইভিনিং হলে মানে কি ৰাতি মানুহ ডিব্ৰুগড়ত নাথাকিব ৰাতিপুৱা আহি গধূলি গুচি যাব সেইকাৰণে পৰ্যটনৰ পৰা সেইটো অলপ লষ্ট হয় সেইকাৰণে আমি সদায় চেষ্টা কৰো যে কোনবা মানুহ আহিলে এটা দিন থাকি যাও নহলে হোটেলৰ ৰুমবিলাক খালী হৈ থাকিব সব ৰাতিপুৱা আহিব গধূলি গুচি যাব
আজি 17 তাৰিখ শিল্পীজনৰ জন্মদিন হয় 22 হয় কিন্তু আমাৰ তামোলবাৰী ডিব্ৰুগড়ৰ পৰা মাত্ৰ 14 কিলোমিটাৰ হয় হয় কিন্তু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মগৃহটো সংৰক্ষণ সংগঠনৰ কাৰণে আজি তাৰিখলৈকে চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী ডাঙৰীয়াও আছে আমি উদযাপনৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই প্ৰশাসনৰ পৰা এইবিলাক অকণমান চৰকাৰৰ ওপৰত ভৰসা নকৰি আমাৰ দল সংগঠনসমূহেও এইবিলাকত আগভাগ ল'ব লাগে কাৰণ কি হয় চৰকাৰে কৰিলে অনুষ্ঠানবোৰ ৰাজকীয় হৈ যায় আৰু জ্যোতিপ্ৰসাদ আছিল জনতাৰ শিল্পী গতিকে আমি অকণমান এইবিলাকত মই নিজে অলপ দূৰত থাকোঁ কিয় চৰকাৰ গ'লেই বিষয়টো সম্পূৰ্ণ ৰাজকীয় ডিচি যাব লাইট যাব ধাম ধুম গাড়ী যাব সাধাৰণ ৰাইজ দূৰত গুচি যায় সেইকাৰণে ভোলাগুৰিতটো আমি এতিয়া কনকলতা বিশ্ববিদ্যালয় হ'ব ভোলাগুৰিত জ্যোতিপ্ৰসাদৰ কথা ঘৰখিনি সংৰক্ষণৰ কামো হৈ আছে তামোলবাৰীটো আমি কৰাত কোনো আপত্তি নাই কিন্তু অনুষ্ঠানবিলাক যিমান পাৰি ৰাইজে পালন কৰিলে ভাল এইটো হয় ছাৰ কিন্তু এজন ব্যক্তিয়ে অকলশৰীয়াকৈ কৰি আছে মই চাই ল'ম এইবাৰ আহিলে কোনো